এনেকৈ নিজৰ মানুহজনৰ লগত বা ভালপোৱা মানুহজনৰ লগত এনেকৈ ওলাবচোন, বহুত বেছিয়ে ভাল লাগে। আমিও আজি ওলাইছোঁ অকণমান বজাৰ কৰিব, আৰু সেইফালে বজাৰ কৰিব আমিও ওলাই গৈছোঁ। লগতে প্ৰথমে কৰিলোঁ বজাৰ, আৰু আমি খাই ভাল পাওঁ নামেৰি চাহপাত। আপোনালোকে কি খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। আৰু ইমানেই ৰ'দ, ঘৰত থাকোঁতে কিন্তু ৰ'দ অকণমানো নাছিল। এতিয়া বজাৰত মানুহজনে খোজকাঢ়ি লৈছে, মই লগে লগে দৌৰিব লাগে তাকেই কৈ হাঁহি আছিলোঁ। আৰু তেনেকৈ কেতিয়াবা ল'ৰা ছোৱালী নোহোৱাকৈ কেতিয়াবা মনৰ মানুহজনৰ লগত টাইম স্পেণ্ড কৰিবচোন, বহুত বেছিয়ে ভাল লাগে। আৰু আমিও সেইকাৰণে আজি ৰাতিপুৱাই ফ্ৰেছ চব্জি মাছ এইবোৰ আনিবৰ কাৰণে ওলাই গ'লোঁ, ল'ৰা ছোৱালীকেইটা ঘৰতে থৈ কাৰণে। ইফালে ৰাতিয়ে ভাবি থৈছিলোঁ আজি যদি বজাৰত যাওঁ মানে অকণমান কেঁচা শাক চব্জি সৰু মাছ তেনেকৈ আনিম, কিন্তু বেড লাক যে সৰু মাছটো সিদিনাখন আমি নাপালোঁ। আৰু আজিতো এডিটিং কৰাটো দুদিনে হৈ গ'ল, বজাৰ কৰিব যোৱাৰ দুদিন পিছত মই আজি ভিডিঅ'টো আপলোড কৰি আছোঁ। আমি যেনেকৈ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত নিজৰ কাৰণে অকণমান সময় উলিয়াই দুজনৰ লগত বজাৰ কৰিব গৈছোঁ, সেইখিনিয়ে আমাৰ কাৰণে বহুত বেছি। আৰু তেনেকৈ চাওকচোন, ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত সকলোৱে নিজৰ কৰ্মৰ কাৰণে ৰাতিপুৱাই ওলাই গৈছে। ইফালে বজাৰ হাট কৰা হৈ গৈছে, আৰু ইফালে মই খাব লৈছোঁ আইচক্ৰীম। তাতে আৰু কঁঠালৰ কথা আলোচনা হৈ আছিলে আমাৰ মাজত। আৰু ইফালে আহি আমি বজাৰ কৰা হৈ গৈছে, ইফালে গৈ আছোঁ ঘৰমুৱা হৈ কাৰণে। আৰু আইচক্ৰীম খাই থাকোঁতে মানুহজনক ক'লোঁ মোক কঁঠাল খাব মন গৈছে। মানুহজনে কৈছে কঁঠাল বোলে অভদ্ৰ বস্তু হয়, গৰমত নাখায়। আপোনালোকে কওকচোন, কঁঠালটো বাৰু গৰমতে ওলাই, গৰমত নাখালে জানো হ'ব নেকি? ইফালে সকলো কাম হৈ যোৱাৰ পিছত ভাবিছোঁ আমি নিজকে চাফা কৰি থাকিলে হ'বনে, নিজে ব্যৱহাৰ কৰি থকা বস্তুটো কৰিব লাগিব। তো ভাবিলোঁ গাড়ীখন অকণমান ধুই মেলি ঘৰত যাওঁ। আৰু আজিৰ ভিডিঅ'টো সৰুকৈ বনাইছিলোঁ, আমি দুজনে ওলাই যাই কি কৰিলোঁ ৰাতিপুৱা টাইমটো তাকে স্পেণ্ড কৰি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু আজিৰ কাৰণে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। নেক্সট ভিডিঅ'ত আকৌ এবাৰ লগ পাম। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আপোনালোকেও এনেকৈ দিনবিলাক কটাবচোন।